আমি প্রতি বছরে স্বাধীনতা দিবস উপলক্ষে আমি 14 তারিখ বিভাজন বিভীষিকা স্মৃতি দিবস আমি পালন করি। তার লগতে আমি পদযাত্ৰাও আমি ধুবুৰী জিলাত বিভিন্ন ঠাইত ইতিমধ্যে প্ৰতিটো মণ্ডলত আমি পদযাত্ৰা আমি দুদিনৰ পৰা আৰম্ভ কৰিছোঁ। 13-14 আজি 14 তাৰিখ আজি গৌৰীপুৰ মণ্ডলৰ উদ্যোগত আজি এই তিৰংগা যাত্ৰা আমি ওলাইছোঁ। এই তিৰংগা যাত্ৰাৰ জৰিয়তে আমি বাৰ্তা দিব বিচাৰিছোঁ যে আমি ভাৰতবৰ্ষখন আমি স্বাধীন হৈছোঁ। স্বাধীন ভাৰতৰ নাগৰিক হিচাপে প্ৰত্যেকজন নাগৰিকে যাতে নিজৰ নিজৰ ঘৰত যাতে জাতীয় পতাকাখন উত্তোলন কৰে, তাৰ কাৰণে আমি এই পদযাত্ৰাৰ জৰিয়তে আমি ৰাইজক আমি আহ্বান জনাইছোঁ। ৰাইজে যাতে নিজৰ ঘৰত যাতে এই পতাকাখন উত্তোলন কৰি নিজকে স্বাভিমান বুলি যাতে গৰ্ব অনুভৱ কৰে, সেই কাৰণে আমি এই পদযাত্ৰা ওলাইছোঁ। আজি এই পদযাত্ৰা ক'ৰ পৰা উলিওৱা হৈছে আৰু ক'ত আজি এই পদযাত্ৰা গণেশ আখৰাৰ পৰা আমি আৰম্ভ কৰিছোঁ। গণেশ আখৰাৰ পৰা আৰম্ভ কৰি আমি গৌৰীপুৰৰ যিটো টাউন আছে, সেই গোটেই টাউনখন আমি পৰিভ্ৰমণ কৰি আকৌ আমি গণেশ আখৰাত আমি সমাপ্ত কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।